নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ শাস্ত্ৰত এনেকুৱা কিছুমান বস্তুৰ কথা উল্লেখ কৰা আছে যিবোৰ বস্তু মা লক্ষ্মীৰ সৈতে সম্পৰ্ক আছে। এই দিব্য বস্তুবোৰত মা লক্ষ্মীয়ে বাস কৰে। সেয়েহে আমি এই বস্তুবোৰক মা লক্ষ্মীৰ সমান সন্মান কৰিব লাগে। এই বস্তুবোৰৰ পূজা কৰিব লাগে আৰু এই বস্তুবোৰ ব্যৱহাৰ কৰাৰ সময়ত শাস্ত্ৰীয় নিয়মবোৰ পালন কৰিব লাগে। মা লক্ষ্মী ধন আৰু ঐশ্বৰ্যৰ দেৱী হয়। মা লক্ষ্মীয়ে মনুষ্যক সকলো প্ৰকাৰৰ ভৌতিক সুখ প্ৰদান কৰে। যি ব্যক্তিৰ প্ৰতি মা লক্ষ্মী সন্তুষ্ট হয় তেওঁ জীৱনত কেতিয়াও দৰিদ্ৰতাৰ সন্মুখীন হ'ব লগা নহয়। কিন্তু যি ব্যক্তিৰ প্ৰতি মা লক্ষ্মী ৰুষ্ট হৈ যায় তেওঁৰ সকলোবোৰ নষ্ট হৈ যায়। সেয়েহে আমি সদায় মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব লাগে। মা লক্ষ্মীৰ সৈতে সম্বন্ধিত বস্তুবোৰ ঘৰত নিশ্চয় ৰাখিব লাগে আৰু সেই বস্তুবোৰৰ পূজা কৰিব লাগে যাতে আমাৰ সকলোৰে ঘৰত মা লক্ষ্মীয়ে সদায় থাকে। মা লক্ষ্মীৰ সৈতে সম্বন্ধিত বস্তুবোৰ হ'ল ঝাৰু, তুলসী গছ, পদুম ফুল, মংগলসূত্ৰ, শংখ, শ্ৰীযন্ত্ৰ ইত্যাদি প্ৰকাৰৰ বহুত বস্তু আছে যিবোৰ বস্তুৰ বৰ্ণনা শাস্ত্ৰত উল্লেখ কৰা আছে। এই সাধাৰণ বস্তুবোৰেই মা লক্ষ্মীৰ অত্যন্ত প্ৰিয় হয় আৰু যি স্থানত এই বস্তুবোৰ থাকে সেই ঠাইত মা লক্ষ্মী সদায় বাস কৰে। আজি আমি জানিম মা লক্ষ্মীৰ সকলোতকৈ অধিক প্ৰিয় বস্তুৰ বিষয়ে। মা লক্ষ্মীৰ অধিক প্ৰিয় বস্তু হ'ল ঝাৰু। ঝাৰু এটা দিব্য বস্তু হয়। ইয়াৰ ভিতৰত মা লক্ষ্মী বিৰাজমান হৈ থাকে। সেয়েহে ঘৰৰ বহুত মহত্বপূৰ্ণ স্থানত ঝাৰু ৰাখিব লাগে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। ঝাৰুৱে ঘৰৰ লেতেৰা বস্তুবোৰ চাফা কৰাৰ লগতে ঘৰৰ পৰা নিগেটিভ এনাৰ্জিবোৰো আঁতৰাই পঠায়। মা লক্ষ্মীয়ে চাফ চিকুণ হৈ থাকিলে বহুত ভাল পায় আৰু ঝাৰু প্ৰয়োগ কৰিয়ে ঘৰটো চাফ চিকুণ কৰা হয়। যদি ঘৰটো চাফ চিকুণ হৈ নাথাকে তেনেহ'লে সেইখন ঘৰত মা লক্ষ্মীয়ে কেতিয়াও বাস নকৰে। আহক জানি লওঁ ঝাৰুৰ সৈতে জড়িত মহত্বপূৰ্ণ বাস্তু নিয়ম আৰু কেইটামান মহত্বপূৰ্ণ উপায় যিয়ে ঘৰৰ দৰিদ্ৰতা দূৰ কৰি দিব। ঝাৰুক অত্যন্ত পবিত্ৰ বস্তু হিচাপে মানা হয়। সেয়েহে আমি ঝাৰু প্ৰয়োগ কৰাৰ সময়ত শাস্ত্ৰৰ নিয়মবোৰ পালন কৰাৰ বহুত প্ৰয়োজন হয়। ঝাৰু ঘৰৰ কোন ঠাইত ৰাখিব লাগে, ঘৰৰ ঝাৰু দিয়াৰ সঠিক সময় কি, ঝাৰু কোনদিনা কিনিব লাগে তথা ঝাৰু ক'ত ৰাখিব লাগে আদি বিষয়ৰ ওপৰত বাস্তুশাস্ত্ৰত বহুত মহত্বপূৰ্ণ কথা কোৱা হৈছে। যদি আপুনি পুৰণি ঝাৰু এটা নিশ্চিত ঠাইত লুকাই ৰাখে তেনেহ'লে আপোনাৰ ঘৰত কেতিয়াও ধন টকা পইচাৰ অভাৱ নহ'ব। পুৰণি ঝাৰুও আপোনাৰ বহুত কামত আহিব পাৰে। আপুনি কেৱল বাস্তুশাস্ত্ৰত উল্লেখ কৰা অনুসৰি এটা অত্যন্ত গোপনীয় ঠাইত ঝাৰু লুকুৱাই ৰাখিব লাগে, যাৰ বিষয়ে আমি আপোনাক বিস্তাৰিতভাৱে ক'ম। সকলোতকৈ প্ৰথম কথাটো হ'ল ঝাৰুৰ কেতিয়াও অপমান কৰিব নালাগে। ঝাৰুত মা লক্ষ্মীয়ে বাস কৰে। সেয়েহে ঝাৰুত কেতিয়াও ভৰি লগাব নালাগে। ঝাৰুত ভুলতে ভৰি লাগিলে ঝাৰুক ক্ষমা খুজিব লাগে। ঝাৰুৰ ওপৰেৰে কেতিয়াও পাৰ হৈ যাব নালাগে। ঝাৰুৰে কেতিয়াও লেতেৰা বস্তু চাফা কৰিব নালাগে। যেনেদৰে বিষ্ঠা আদি বস্তুবোৰ চাফা কৰিবলৈ ঝাৰু ব্যৱহাৰ কৰিব নালাগে। দ্বিতীয়তে ঝাৰু সদায় লুকুৱাই ৰাখিব লাগে। আপোনাৰ ঘৰৰ ঝাৰু আপোনাৰ ঘৰৰ লক্ষ্মীৰ সমান হয়। আপোনাৰ টকা পইচাবোৰ যেনেকৈ মানুহৰ নজৰৰ পৰা লুকুৱাই ৰাখে ঠিক সেইদৰে ঘৰৰ ঝাৰু এনেকুৱা ঠাইত লুকুৱাই ৰাখিব লাগে যাতে বাহিৰৰ মানুহৰ নজৰ ঝাৰুত নপৰে। বাস্তুশাস্ত্ৰত কোৱা হৈছে যে ঝাৰুত বাহিৰৰ মানুহৰ দৃষ্টি পৰিলে ধন টকা পইচাৰ খৰচ অধিক হয়। সেয়েহে ব্যৱহাৰ কৰাৰ পিছত ঝাৰুক এনেকুৱা স্থানত ৰাখিব য'ত যিকোনো ব্যক্তিৰ নজৰ অতি সহজতে নপৰে। তৃতীয়তে ঝাৰু ব্যৱহাৰ কৰাৰ আগতে ঝাৰুক নমস্কাৰ কৰিব লাগে। ঝাৰুৰ পৰা আজ্ঞা লৈহে প্ৰয়োগ কৰিব লাগে। এইদৰে আমি ঝাৰুক প্ৰাৰ্থনা কৰিব লাগে যাতে ঝাৰুৱে ঘৰৰ পৰা দুৰ্ভাগ্য আৰু নিগেটিভ এনাৰ্জিবোৰ যাতে দূৰ কৰি দিয়ে। ঝাৰুক নমস্কাৰ কৰিলে ঝাৰুত বাস কৰা মা লক্ষ্মীৰ আশীৰ্বাদ আমি প্ৰাপ্তি কৰিব পাৰোঁ। ঘৰত ঝাৰু ৰখাৰ বাবে সৰ্বোত্তম দিশটো হ'ল পশ্চিম দিশ। এইটো দিশত ঝাৰু ৰাখিলে শুভ পৰিণাম প্ৰাপ্তি কৰিব পাৰি। পশ্চিম দিশত ঝাৰু ৰাখিলে
বাস্তুদোষ কম হয়। চাৰু কেতিয়াও পাকঘৰত ৰাখিব নালাগে, ইয়াৰ ফলত নিগেটিভ এনাৰ্জি নিৰ্মাণ হয়। মনত ৰাখিব, চাৰু কেতিয়াও থিয় কৰি ৰাখিব নালাগে। বাস্তুশাস্ত্ৰ অনুসৰি চাৰু থিয় কৰি ৰাখিলে মা লক্ষ্মী ঘৰৰ পৰা আঁতৰি যায়। সেয়েহে চাৰু সদায় মাটিত বগৰাই ৰাখিব লাগে। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত কেতিয়াও ভাঙি যোৱা অথবা বেয়া চাৰু ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ ফলত ঘৰত নিগেটিভিটি বৃদ্ধি হয়। চাৰু সময়ে সময়ে পৰিৱৰ্তন কৰি থাকিব লাগে। চাৰু যদি বেছিকৈ ক্ষয় গৈছে অথবা চাৰু ভাঙি ভাঙি গৈ আছে, তেনেকুৱা চাৰু ব্যৱহাৰ কৰিব নালাগে। তাৰ বিপৰীতে আপুনি নতুন চাৰু ক্ৰয় কৰি লৈ আহিব। মনত ৰাখিব, ঘৰত কেতিয়াও পানীত তিতি থকা চাৰু ব্যৱহাৰ নকৰিব আৰু চাৰুৰে যিকোনো তিতি থকা বস্তুও চাফা নকৰিব। ইয়াৰ ফলত ঘৰত বেমাৰ আজাৰ বৃদ্ধি হয়। চাৰুৰে কাকো মাৰিব নালাগে। চাৰুৰে জেঠী তথা অন্য জীৱ জন্তুক মাৰাটো পাপ মানা হয়। যদি আপুনি জেঠীৰ পৰা বহুত সমস্যাত পৰিছে, তেনেহ'লে ঘৰৰ পৰা অলপ আঁতৰাই দিব পাৰে, কিন্তু চাৰুৰে কেতিয়াও জেঠী নামাৰিব। ইয়াৰ ফলত দেৱী মা ক্ৰোধিত হৈ যায়। এতিয়া জানি লওঁ আহক চাৰু দিয়াৰ সঠিক সময়। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত চাৰু দিয়াৰ সঠিক সময় হ'ল ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ সময়ত। যেতিয়া সূৰ্যৰ প্ৰথম কিৰণ ঘৰত প্ৰৱেশ কৰে, সেই সময়ত ঘৰত চাৰু দিয়াটো অত্যন্ত শুভ মানা হয়। সেই সময়ত চাৰু লগোৱাটো অত্যন্ত শুভ মানা হয়। এনেকুৱা সময়ত চাৰু দিলে সূৰ্যৰ কিৰণত সকলোবোৰ নিগেটিভিটি দূৰ হৈ যায় আৰু ঘৰত পজিটিভ এনাৰ্জিৰ সঞ্চাৰ হয়। কিন্তু বাস্তুশাস্ত্ৰ অনুসৰি কেতিয়াও গধূলি সময়ত তথা সূৰ্যাস্তৰ পিছত ঘৰত চাৰু লগাব নালাগে। ইয়াৰ ফলত ঘৰত নিগেটিভ এনাৰ্জি বৃদ্ধি হয়। গধূলি সময়ত চাৰু দিলে শুভ কৰ্মবোৰত বাধা বিঘিনি আহে। যদি কোনোবা ব্যক্তি যিকোনো মহত্বপূৰ্ণ কামৰ বাবে ঘৰৰ বাহিৰলৈ গৈ আছে, সেই সময়ত চাৰু লগাব নালাগে। চাৰু এটা এনেকুৱা ধৰণৰ বস্তু যিটো কাৰোবাক ধাৰে নাইবা ব্যৱহাৰৰ বাবে দিব নালাগে। কোনোবাই যিমানেই যি নকওক কিয় নিজৰ ঘৰৰ চাৰু কেতিয়াও আনক নিদিব, নহ'লে আপোনাৰ ঘৰৰ পৰা মা লক্ষ্মী আঁতৰি যাব। আপুনি ইচ্ছা কৰিলে নতুন চাৰু কিনি আনি দিব পাৰে, কিন্তু আপোনাৰ ঘৰৰ চাৰু কেতিয়াও আনক নিদিব। লগতে আনৰ ঘৰৰ চাৰুও আপোনাৰ ঘৰলৈ কেতিয়াও নানিব আৰু আনৰ চাৰুৰে আপোনাৰ ঘৰ কেতিয়াও চাফা নকৰিব। চাৰু সদায় নিজৰ পইচাৰে কিনি আনিব লাগে আৰু সেই চাৰুৰে ঘৰ চাফা কৰিব লাগে। চাৰু কিনাৰ বাবে সকলোতকৈ ভাল দিন হ'ল শনিবাৰ। শনিবাৰে আপুনি নতুন চাৰু কিনি লৈ আহিব আৰু সেই চাৰু পূজা কৰাৰ পিছতে ব্যৱহাৰ কৰিব। চাৰু পূজা নকৰাকৈ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। চাৰু ঘৰৰ এটা কোণত ৰাখি হালধি আৰু কুমকুমেৰে পূজা কৰিব আৰু দ্বিতীয় দিনা সেই চাৰু ব্যৱহাৰ কৰিব পাৰিব। পুৰণি চাৰু কেতিয়াও একাদশী, বৃহস্পতিবাৰ অথবা শুক্ৰবাৰে ঘৰৰ বাহিৰলৈ পেলাই নিদিব। এই দিনটোত চাৰু বাহিৰলৈ পেলাই দিলে মা লক্ষ্মী ঘৰৰ পৰা আঁতৰি যায়। ইয়াতকৈ ভাল আপুনি পুৰণি চাৰু ঘৰৰ উত্তৰ পূব দিশত ভালকৈ ৰাখিব, য'ত কোনেও দেখা নাপায়। এই দিশত পুৰণি চাৰু ৰাখিলে ঘৰৰ পৰা নিগেটিভ এনাৰ্জিবোৰ দূৰ হৈ যায়। মনত ৰাখিব, চাৰু কেতিয়াও পুৰি নেপেলাব। ইয়াৰ ফলত জীৱনলৈ দুৰ্ভাগ্য নামি আহে। শাস্ত্ৰ অনুসৰি চাৰু দান কৰাটো বহুত শুভ মানা হয়। আপুনি যিকোনো মন্দিৰত শনিবাৰৰ দিনা চাৰু নিশ্চয় দান কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি আহিব। যদি ঘৰত ধন টকা পইচাৰ অভাৱ হৈ আছে, ঘৰৰ আৰ্থিক স্থিতি বহুত বেয়া হৈ আছে, তেনেহ'লে আপুনি বৃহস্পতিবাৰে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ সৈতে চাৰুৰ পূজা নিশ্চয় কৰিব। আপোনাৰ ঘৰত যিমান নিগেটিভ এনাৰ্জি আছে, এই সকলোবোৰ নষ্ট হৈ যাব আৰু ঘৰত সুখ সমৃদ্ধি আহিব। এইদৰে বাস্তুশাস্ত্ৰত চাৰুৰ সন্দৰ্ভত মহত্বপূৰ্ণ নিয়মৰ কথা কোৱা হৈছে। প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনাৰ ভিডিঅ'টো ভাল লাগিছে। কাইলৈ আকৌ লগ পাম। ধন্যবাদ।